শিলচর রামনগরে কংগ্রেস সভাপতির জাঁকজমকপূর্ণ সংবর্ধনা বিজেপিকে তুলোধনা করলেন গৌরব গগৈ। আসাম প্রদেশ কংগ্রেস কমিটির সভাপতি তথা লোকসভার বিরোধী দলের উপদলপতি গৌরব গগৈ শনিবার হাইলাকান্দি যাওয়ার পথে শিলচরের রামনগরে কংগ্রেস কর্মীদের উচ্ছ্বাস ও সংবর্ধনার জোয়ারে ভাসলেন। এদিন এবারের কর্পোরেশন নির্বাচনে শিলচর 17 নম্বর ওয়ার্ডে কংগ্রেস টিকিট প্রত্যাশী সালমা বেগম লস্কর কংগ্রেস সভাপতি গৌরব গগৈকে গামছা ও ফুলের তোড়া দিয়ে উষ্ণ সংবর্ধনা জানান। পাশাপাশি রামনগরের একাধিক কংগ্রেস কর্মী ও সমর্থক তাকে শুভেচ্ছা জানাতে ভিড় জমান। সাংবাদিকদের সঙ্গে আলাপকালে সালমা বেগম বলেন, গৌরব গগৈ সভাপতি হওয়ার পর থেকেই দলীয় নেতৃত্বের মধ্যে নতুন উৎসাহ তৈরি হয়েছে। আজ তাকে সংবর্ধনা জানাতে পেরে আমি অত্যন্ত গর্বিত ও আনন্দিত। এদিকে রাজ্যের বিজেপি সরকারের বিরুদ্ধে তীব্র আক্রমণ শোনালেন গগৈ। তিনি অভিযোগ করেন, বিজেপি সরকার দরিদ্রদের উচ্ছেদ করে আম্বানি আদানির মতো কর্পোরেটদের সুবিধা করে দিচ্ছে। এতদিনও সরকার বলতে পারেনি উচ্ছেদ হওয়া মানুষগুলো কোথায় যাবে। নিউজ ডেস্ক রিপোর্ট, শিলচর সংবাদ। আগন্তুক 26 নিৰ্বাচনত সমুখত ৰাখি বিজেপিয়ে কৰি আছে নেকি? সেইটো অলপ এই বৰ্তমান অসমৰ ভিতৰত আমি পুনৰবাৰ কৈছোঁ যে যদি ভাৰতীয় নাগৰিকসকলক অসমীয়া মানুহ যদি উচ্ছেদ কৰিছে, তেতিয়া সেই প্ৰত্যেকগৰাকী নাগৰিকজনক আইনমতে যিদৰে পুনৰ সংস্থাপন কৰিব লাগে কৰক। আৰু যদি তাৰ ভিতৰত উচ্ছেদৰ কাৰ্যসূচীৰ মাজত যদি কোনোবা বাংলাদেশী আছে, তো তেওঁ বাংলাদেশীৰ এই নাগৰিকৰ ওপৰত আইনে যি কৈছে, অসম চুক্তি আইনে যি কৈছে, তাৰ মতে তেওঁলোকক ডিপৰ্ট কৰক। কিন্তু চৰকাৰে আজি তাৰিখত স্পষ্ট কৰক যে ইয়াৰ ভিতৰত তেওঁলোকে যিমানবোৰ উচ্ছেদ কৰিছে তাৰ মাজত কিমান বাংলাদেশী পালে আৰু তাৰ মাজত কিমান ভাৰতীয় নাগৰিক, সেই কথাটো তেওঁলোকে স্পষ্ট কৰক। অক্ষমঞ্চলৈ কি ক'বা? কালিও অখিলভাৱে আপোনালোকৰ হৈকানি যে লাষ্ট মুহূৰ্তত যদি আপোনালোকে নাহে তেওঁ নকয়, সেইটোলৈ কি ক'বা? সেইটো তেওঁ নিজৰ কথাখিনি কৈ থাকিব পাৰে। আমি বৰ্তমানৰ সময়ত আমি নিজৰ দলটোক শক্তিশালী কৰিম আৰু সকলোৰ লগত আমি ব্যক্তিগতভাৱে কথা পাতিম। আচ্ছা, মুখ্যমন্ত্ৰীয়ে কৈছে অক্ষমঞ্চত আপুনি আহিবা নেকি? অখিল গগৈ যিটো কথা হ'ল যে আমি সকলোৰে লগত আমি কথা ব্যক্তিগতভাৱে পাতিম আৰু দলটোক আমি শক্তিশালী কৰিম। কোন কোন পাৰ্টিৰ লগত কথা পাতিবা সেইটো লৈ? এইখিনি চব কথাটো আমি কেমেৰাৰ সন্মুখত ক'ব নোৱাৰোঁ, কিন্তু এইটো কথা স্পষ্ট যে আমি আগতেও কৈছোঁ যে কংগ্ৰেছ দল অহা বিধানসভা নিৰ্বাচন অকলে নহয়, আমি সকলোৰ লগত কথাখিনি পাতি আমি এটা ৰণকৌশল তৈয়াৰ কৰিম। আচ্ছা, মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 70 বছৰ কংগ্ৰেছ পাৱাৰত আছিলে, কিন্তু তেখেতে ৰাইজক মাটিৰ পট্টা দিয়া নাই। তেওঁলোকে যোৱা 10 বছৰ কাক মাতি দিলে? নিজৰ পৰিবাৰক মাতি দিলে, বিজেপিসকলে নিজৰ ভাই ককায়েকক মাতি দিলে। তেওঁলোকে যোৱা 10 বছৰ কি কৰিলে? যোৱা 10 বছৰ ভিতৰত মুখ্যমন্ত্ৰী কৰৰপতি হৈ গ'ল। এইখিনিয়ে তেওঁলোকৰ ফল, এইখিনিয়ে তেওঁলোকৰ ৰিজাল্ট। তো সেইকাৰণে ৰাইজে বিকল্প বিচাৰিছে। আচ্ছা, আপোনাৰ এই হ'ব, ধন্যবাদ। বেছি সময় নাই, হাতত মাত্ৰ 8-9 মাহ। এই 8-9 মাহ যদি আমি কষ্ট কৰোঁ, তেতিয়াহ'লে নিশ্চয় পৰৱৰ্তী সময়ত অহা বছৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বগৈ। কিন্তু তাৰ বাবে আমি নিজৰ নিজৰ বুথ শক্তিশালী কৰিব লাগিব। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে যোৱা মাহৰ পৰা আমি বুথৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। যোৱা মাহত বুথ কৰ্মীৰ লগত মত বিনিময় হ'ল। এই মাহত প্ৰত্যেক বুথত গৈ স্থানীয় ৰাইজৰ সমস্যা আমি অনলাইন পৰ্টেল যোগেদি ল'বলৈ চেষ্টা কৰিছোঁ। আজি ৰাইজে সেইটোৱে বিচাৰে যে কংগ্ৰেছ দল ৰাইজৰ মাজত থাকক। আজি ৰাইজ আতংকিত হৈ আছে, ৰাইজৰ মাজত ভয় সোমাই গৈছে, ৰাইজৰ মাজত চিন্তা সোমাই গৈছে। আৰু যদি কোনোবাই এই ভয় আৰু চিন্তা নাইকিয়া কৰিব পাৰে, সেয়া হ'ল কংগ্ৰেছ পাৰ্টি, সেয়া হ'ল কংগ্ৰেছ দলৰ কৰ্মীখিনি। কাছাৰ জিলা কংগ্ৰেছ আৰু ৰামনগৰ ব্লক কংগ্ৰেছ দ্বাৰা আয়োজিত এখন সভাত উপস্থিত থকা কাছাৰ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সজল চাজি ডাঙৰীয়া, বিধায়ক আমাৰ খলিলুল মাজুমদাৰ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ
সাধাৰণ সম্পাদক আনৱাৰ হক আমিনুল হক লস্কৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনাম ডাঙৰীয়া, জিলা কংগ্ৰেছৰ বিষয়াসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল, মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। ইয়াত উপস্থিত থকা সকলোকে আমি জনাইছোঁ যে যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ ৰাইজক সেৱা কৰিলে, সকলৰ মাজত শান্তি সমন্বয় আনিবলৈ চেষ্টা কৰিলে, আগন্তুক দিনত সেই একে আদৰ্শ আমি নিজৰ কামত আমি দেখাম। আমি সেই শান্তি আৰু সমন্বয় ৰাজনীতি, দুখীয়া মানুহৰ ৰাজনীতি আগন্তুক দিনত আমি ৰাইজৰ মাজত গাঁৱে গাঁৱে আমি লৈ যাম। এই ক্ষেত্ৰত আমালোকক সহায় কৰিব। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ। राहुल गांधी जिंदाबाद, कांग्रेस पार्टी जिंदाबाद, गौरव गोगोई जिंदाबाद। ধন্যবাদ। আমাদের মধ্যে উপস্থিত হয়েছেন আসামের গৌরব তথা আসাম প্রদেশ কংগ্রেস কমিটির